সকলোকে নমস্কাৰ জনাইছো। এটি নতুন বিষয়বস্তু লৈ আজিৰ এই সেশনটো আগবঢ়াবলৈ লৈছো আৰু এই বিষয়বস্তুটো হৈছে ইউনিভাৰ্স। আমি সকলোৱে জানো শুনিছো এই ইউনিভাৰ্স, ইয়াৰ ইভলিউশন, ইয়াৰ অৰিজিন, এই সকলোবোৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিবৰ কাৰণে চেষ্টা কৰিম। Before jumping into the topic, বিষয়বস্তুলৈ আগবঢ়াৰ আগতে আমি এটা সৰু কথা জানিলো যে এই ইউনিভাৰ্সৰ বিষয়ে আমি কোনটো সাবজেক্ট মেটাৰৰ আন্ডাৰত পঢ়িবলৈ চেষ্টা কৰিম, আৰু সেইটো হৈছে জিঅ'গ্ৰাফি। আমি সকলোৱে জানো, তথাপিতো এতিয়া এই জিঅ'গ্ৰাফি মানেনো কি? অসমীয়াত যাক কোৱা হয় ভূগোল, সকলোৱে জানো। এতিয়া এই জিঅ'গ্ৰাফি বা ভূগোল, এই শব্দটোৰ ৰুটটো কি বা কি? এটা গ্ৰীক ৱৰ্ডৰ পৰা আহিছে, জিঅ'গ্ৰাফিয়া, গ্ৰীক ৱৰ্ড। ভূগোল, ভূ মানে কি? পৃথিৱী, হয়নে? পৃথিৱী, আৰু গোল অৰ্থাৎ গোলাকাৰ, গোলাকাৰ অৰ্থাৎ গোলাকাৰ পৃথিৱীখনৰ বিষয়ে বিজ্ঞানসন্মতভাৱে যেতিয়া আমি পঢ়িবলৈ বা গৱেষণা কৰিবলৈ চেষ্টা কৰোঁ, তাকেই ভূগোল বোলে সহজ ভাষাত। এতিয়া এটা থুলমূল ইন্ট্ৰডাকশ্যন দি ভূগোলৰ আমি আজিৰ টপিকটোলৈ আগবঢ়োঁ, আৰু সেইটো হৈছে ইউনিভাৰ্স অৰ্থাৎ বিশ্বব্ৰহ্মাণ্ড। আমি যেতিয়া এই ইউনিভাৰ্স বুলি কওঁ, কেনেকুৱা ধৰণৰ ছবি এটা আমাৰ মাইণ্ডত আহে? মই যেতিয়া ইউনিভাৰ্স বুলি কওঁ, মোৰ মাইণ্ডত সচৰাচৰ গেলেক্সিজ, ষ্টাৰ্ছ, এষ্টেৰইডছ, স্পেচ, এনেকুৱা ধৰণৰ ছবিবোৰ প্ৰায়ে আহে। কিন্তু ইউনিভাৰ্স বা বিশ্বব্ৰহ্মাণ্ড কি ইমানতে সীমাবদ্ধ নেকি? নহয়। বিশ্বব্ৰহ্মাণ্ড বা ইউনিভাৰ্স হৈছে সাব এটমিক পাৰ্টিকলছৰ পৰা স্পেচলৈকে যিমানখিনি বস্তু আছে, এই বেঞ্চ, এই মই, এই প্ৰকৃতি, এই গছ, এই সকলোবোৰ এই বিশ্ব ব্ৰহ্মাণ্ডৰ পাৰ্ট হয়। গতিকে ইউনিভাৰ্স মানে, মই যদি এটা ৱৰ্ডত প্ৰকাশ কৰিবলৈ যাওঁ, মই এভৰিথিং বুলি কৈ থ'ব পাৰোঁ। ইউনিভাৰ্স ইজ এভৰিথিং, কাৰণ এভৰিথিং ইজ দ্য পাৰ্ট অফ ইউনিভাৰ্স। ঠিক আছে? এতিয়া কথাটো হ'ল, যিহেতু আমি আজি এই বিষয়বস্তুটো, আজিৰ এই ক্লাছটোত আমি ইউনিভাৰ্সৰ সৃষ্টি আৰু তাৰ বিৱৰণ, তাৰ ইভলিউশ্যনৰ বিষয়ে পঢ়িবলৈ চেষ্টা কৰিম। ডেট মিনছ এই কোনোবা নহয় কোনোবা এটি সৃষ্টি হৈছে, মানে ইউনিভাৰ্সটো আগৰ পৰাই নাছিলে, আৰম্ভণিৰ পৰাই নাই, কেতিয়াবা সৃষ্টি হৈছে কোনোবা এটা সময়ত। তাৰ মানে কি? ইউনিভাৰ্স সৃষ্টি নোহোৱাৰ আগতে কি আছিল? এই বিশাল শূন্যত কিবা নহয় কিবা এটাটো আছিলে। সেই কিবা নহয় কিবা এটাটোৱে কি? এটা পইণ্ট, এটা কেন্দ্ৰ, যাক আমি এই পইণ্টটোকে নাম দিয়া হৈছে, যাক কি বুলি কোৱা হয়? পইণ্ট অফ সিঙ্গুলাৰিটি বুলি কোৱা হৈছে। সিঙ্গুলাৰিটি বুলি কোৱা হৈছে। এতিয়া কথাটো হ'ল যে এই পইণ্টটোৰ পৰা যদি গোটেই আমাৰ বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি হৈছে, ইউনিভাৰ্সৰ সৃষ্টি হৈছে, ডেট মিনছ এই পইণ্টটো কিমান বেছি এলিমেণ্টৰ দ্বাৰা ডেন্স হৈ থাকিব লাগিব, সেইটো আমি ইমাজিনো কৰিব নোৱাৰোঁ। ডেট মিনছ ইয়াৰ এই ভিতৰ ইয়াৰ ডেন্সিটিটো, ঘনত্বটো, এইটো ইনফাইনাইট ডেন্সিটি, ইনফাইনাইট ডেন্সিটি হ'ব লাগিব। যদি সেই ভিতৰত ইনফাইনাইট ডেন্সিটি থাকে এলিমেণ্টছখিনি, ডেট মিনছ পাৰ্টিকলছখিনি, ইয়াৰ কি হ'ব? ইনফাইনাইট টেম্পাৰেচাৰ হ'ব। আজি যদি এই ক্লাছৰুম 10জনীয়া কেপাচিটিৰ এটা ক্লাছৰুমত যদি মই 100জন ভৰাই দিওঁ, তাৰ ডেন্সিটিও বহুত বেছি হ'ব, আৰু ৰুমটো কি হ'ব? বহুত গৰম হ'ব। ঠিক তেনেদৰে পইণ্টটোৰ ডেন্সিটি আৰু তাৰ টেম্পাৰেচাৰ ইমানেই বেছি যে তাক আমি কল্পনা কৰিব নোৱাৰোঁ। সেইকাৰণে তাক আমি কি লিখিছোঁ? অসীম, ইনফাইনাইট টেম্পাৰেচাৰ। আৰু যিহেতু সেই ভিতৰ পাৰ্টিকলছখিনি কম্পেক্ট ইন নেচাৰ, ডেট মিনছ সিহঁতি বাউণ্ড হৈ আছে। তাক বাউণ্ড কোনে কৰিছে? তাক গ্ৰেভিটেশ্যনেল এনাৰ্জি লাগিব। সেই গ্ৰেভিটেশ্যনটো কি হ'ব? ইণ্টেন্স গ্ৰেভিটি হ'ব। অ'কে, ইণ্টেন্স গ্ৰেভিটি। এতিয়া
এই ইনফাইনাইট ডেন্সিটি, ইনফাইনাইট টেম্পাৰেচাৰ, ইণ্টেন্স গ্ৰেভিটি এনেকুৱা ধৰণৰ কেৰেক্টাৰিষ্টিক্সসমূহ লৈ পিনে এই পইণ্ট অফ ছিংগুলাৰিটিটো বিফৰ ইউনিভাৰ্ছৰ সৃষ্টিৰ আগতে এই পইণ্টটো এক্সিষ্ট কৰিছিল। এতিয়া কি হ'ল 13.8 বিলিয়ন years ago এটা ইভেন্ট হ'ল, এটা পৰিঘটনা হ'ল, য'ত নেকি এই পইণ্ট অফ ছিংগুলাৰিটিটো কি হ'ব, এই পইণ্ট অফ ছিংগুলাৰিটিটো কি কৰিলে, এক্সপ্ল'ড কৰিলে। এই পইণ্ট অফ ছিংগুলাৰিটিটো যেতিয়া এক্সপ্ল'ড হ'ব, যেতিয়া ফুটি যাব, কি হ'ল, এক্সপ্ল'ড হোৱাৰ পিছত এক্সপাণ্ড হ'ল, এই বিয়পিছে থাকে। আৰু এই এক্সপানশ্যনটো এতিয়াও হৈ আছে। ডেট মিনছ দ্য ইউনিভাৰ্ছ ইজ ষ্টিল এক্সপাণ্ডিং। ই এতিয়াও এক্সপাণ্ড হৈ আছে। এতিয়া কথাটো হ'ল যে এই যিটো এক্সপ্ল'ড হ'ল, এক্সপাণ্ড হ'ল, এই কথাখিনি কোনে কৈছে? এই কথাখিনি কৈছিলে জৰ্জ লেমট্ৰে। এটা থিয়ৰীৰ যোগেদি কৈছিলে, আৰু আমি প্ৰত্যেকেই চাগে ক'ৰবাত নহয় ক'ৰবাত সেই থিয়ৰীটোৰ বিষয়ে শুনিছোঁ। আৰু সেই থিয়ৰীটোৱেই হ'ল কি, বিগ বেং থিয়ৰী। এই বিগ বেং থিয়ৰীতে কোৱা হৈছিল যে এই পইণ্ট অফ ছিংগুলাৰিটিটো 13.8 বিলিয়ন years ago সি ফুটিলে, এক্সপ্ল'ড হ'ল, ফুটাৰ পিছত সি এক্সপাণ্ড হৈ আছে, এক্সপাণ্ড হ'ল, আৰু সেই এক্সপানশ্যনটো এতিয়াও হৈ আছে। ডেট মিনছ বিশ্ব ব্ৰহ্মাণ্ডটো এতিয়াও বিয়পি গৈ আছে। সেইটো কথা ক'লে বিগ বেং থিয়ৰী যোগেদি কোনে ক'লে, জৰ্জ লেমট্ৰে। ঠিক আছে, এতিয়া কথাটো হ'ল এক্সপ্ল'ড কৰিলে, এক্সপাণ্ড কৰিলে, এক্সপ্ল'ড কৰাৰ পিছত কি হ'ল, সেই পইণ্ট অফ ছিংগুলাৰিটিটো য'ত নেকি ইনফাইনাইট ডেন্সিটি আছিলে, সি ফুটিলে, আৰু ফুটাৰ পিছত কি হ'ব, তাৰ ডেন্সিটিটো ডিক্ৰিজ হ'ব, কমি যাব। ডেন্সিটিটো কমি যোৱাৰ লগে লগে কম্পেক্ট নেচাৰটো লাহে লাহে কি হয়, শিথিল হৈছে, হেৰেঙা হৈছে। লাহে লাহে কি হ'ব, তাৰ টেম্পাৰেচাৰটো কমি যাব। টেম্পাৰেচাৰ কমা ষ্টাৰ্ট হয় গ্ৰেজুৱেলি লাহে লাহে কমিছে। আৰু এই লাহে লাহে কমিছে বুলি যেতিয়া মই ক'লোঁ, ডেট মিনছ সেই লাহে লাহেটো এদিন বা দুদিনৰ প্ৰচেছ নহয়। সেই কমিবৰ কাৰণে তাক 1 মিলিয়ন, 2 মিলিয়ন, লাখ লাখ বছৰ লাগি গৈছে। আৰু এক্সপ্ল'ড হোৱাৰ পিছত কি হ'ল, লাহে লাহে ঠাণ্ডা হওঁতে কি হ'ল, তাৰ পৰা কিবা এটা ৰিলিজ হ'ল, আৰু সেইটোৱে কি, এনাৰ্জি ৰিলিজ হ'ল। আমি জানো যে আইনষ্টাইনে এটা সূত্ৰ দি গৈছে, E=mc², অৰ্থাৎ এনাৰ্জি যোগেটো মাছ ইনটু ভেলচিটিৰ স্কুৱেৰ, বৰ্গমূল। গতিকে এই এনাৰ্জিটো কি হ'ব, মাছলৈ পৰিৱৰ্তিত হ'ব। মাছলৈ পৰিৱৰ্তিত হোৱাৰ পিছতে এই দুটা পাৰ্টিকলছ, সাব এটমিক পাৰ্টিকলছৰ, কিছুমান সাব এটমিক পাৰ্টিকলছৰ উৎপন্ন কৰিলে। সেইটোৱে কি হ'ল, প্ৰথম স্মলেষ্ট সাব এটমিক পাৰ্টিকলছ জন্ম দিলে। কি হ'ল এইটো, কোৱাৰ্টছ। এই কোৱাৰ্টছ কি হয় বাৰু, এই কোৱাৰ্টছে হ'ল প্ৰটন বা নিউট্ৰন। এনাৰ্জি ৰিলিজ হ'ল, মাছ হ'ল কনভাৰ্ট হৈ পিনে। এই মাছ হোৱাৰ পিছত কেইটামান সি পাৰ্টিকলছ, সাব এটমিক পাৰ্টিকলছ, স্মলেষ্ট সাব এটমিক পাৰ্টিকলছৰ জন্ম দিলে, কোৱাৰ্টছ মানে কি, প্ৰটন, নিউট্ৰন, কোৱাৰ্টছৰ জন্ম হ'ল। তাৰপিছত লগতে আৰু কি জন্ম হ'ল, ইলেক্ট্ৰনছৰ জন্ম হ'ল। ঠিক আছে, এতিয়া এইকেইটা যে উৎপত্তি হ'ল, আৰু লগতে আৰু এটা কথা হ'ল, যেতিয়া এক্সপ্ল'ড হয়, যিকোনো বস্তু যেতিয়া এক্সপ্ল'ড হয়, তাৰ পৰা কি হয়, হিট ওলায়, হিট নিৰ্গত হয়। সেই হিট যেতিয়া নিৰ্গত হৈছিলে, সেই হিটে এটা বস্তু, আৰু এটা পাৰ্টিকলছ সি ৰিলিজ কৰিছিলে, তাক কি বুলি ক'ম, ফটন বুলি ক'ম। আৰু এই ফটনটোৱেই ফাৰ্ষ্ট লাইট পাৰ্টিকল অফ কি হয়, সৃষ্টিৰ ফাৰ্ষ্ট লাইট পাৰ্টিকলছ, এই ফটনটোৱে।
প্ৰথম লাইট পাৰ্টিকলছ যেতিয়া এক্সপ্লোড হ'ল বিগ বেং হ'ল তেতিয়া ওলোৱা লাইট পাৰ্টিকলছটো ফটন হ'ল ঠিক আছে এতিয়া কথাটো হ'ল কি ওলালে কোৱাৰ্কছ ওলালে কোৱাৰ্কছ মানে কি প্ৰটন আৰু নিউট্ৰন মানে তাৰপিছত কি ওলালে ইলেক্ট্ৰন ওলালে আৰু কি ওলালে ফটন ওলালে লাইট পাৰ্টিকলছ আৰ্লিয়েষ্ট নোন লাইট পাৰ্টিকলছ এতিয়া কথাটো হ'ল যে এই তিনিটা বস্তু পাৰ্টিকলছ সাবএটমিক পাৰ্টিকলছ যেতিয়া ওলালে ইহঁতি অৰ্গেনাইজ ফৰ্মত ওলোৱা নাই they are in scattered form proton ya neutron ya electron proton neutron এনেকৈ scattered হৈ আছে সব ঠিক আছে এই scattered হৈ থকাৰ কাৰণে এই ফটন লাইট পাৰ্টিকলছ খিনি ফটন বা লাইট পাৰ্টিকলছ খিনি হি ওলাই যাব পৰা নাই হি ট্ৰান্সপাস হ'ব পৰা নাই কাৰণ এই প্ৰটন এই নিউট্ৰন এই ইলেক্ট্ৰন ইহঁতি কি কৰিছে ইয়াৰ ৰাস্তা ইয়াৰ বাটত অবস্টেকল হিচাপে থিয় দি আছে সেইকাৰণে হি ট্ৰান্সপাস কৰিব পৰা নাই ক্লিয়াৰ এতিয়া কথাটো কি হ'ল উইথ দ্য পেছেজ অফ টাইম লাহে লাহে টেম্পাৰেচাৰ ৰিডাকশ্যন হ'ল আৰু উইথ দ্য পেছেজ অফ টাইম 3 লাখ বছৰ পাৰ হৈ গ'ল 3 লাখ বছৰ পাৰ হৈ গ'ল আৰু টেম্পাৰেচাৰ ৰিডিউচ হ'ল 3000 কেলভিন লৈকে ৰিডাকশ্যন হৈ গ'ল তেতিয়া কি হ'ল এই যিখিনি সাবএটমিক পাৰ্টিকলছ আছিলে প্ৰটন ইলেক্ট্ৰন নিউট্ৰন এইবোৰ যোনখিনি আছিলে ইহঁতি কি হ'ল কম্বাইন হৈ কিনে ইহঁতি কি কৰিলে এটমছৰ জন্ম দিলে ঠিক আছে আৰু ফাৰ্ষ্ট ফাণ্ডামেণ্টেল এটমিক পাৰ্টিকলে কি আছিলে হাইড্ৰজেন আৰু হিলিয়াম এই হাইড্ৰজেন আৰু হিলিয়ামে পিছত কি হ'ল খুব খাই ডাৱৰৰ নিচিনা এটা ষ্ট্ৰাকচাৰ দিলে তাকে আমি কি বুলি কওঁ নেবিউলা বুলি কওঁ নেবিউলা যাৰ বিষয়ে আমি পৰৱৰ্তী ক্লাছত ভালকৈ পঢ়িম এতিয়া এই যে সাবএটমিক পাৰ্টিকলছ প্ৰটন ইলেক্ট্ৰন নিউট্ৰনখিনি লগ হৈ পিনে যেতিয়া এটম হ'ল তেতিয়া কি হ'ল এই ফটনখিনিয়ে যিখিনি ওলাই যাব নোৱাৰা ফটনখিনিয়ে ই বাট এটা বিচাৰি পালে ওলাই যাবলৈ ট্ৰান্সপাস হৈ গ'ল ঠিক আছে ট্ৰান্সপাস হৈ গ'ল হি ট্ৰান্সপাস হৈ পিনে গোটেই ইউনিভাৰ্ছত হি বিচৰণ কৰিব ল'লে আৰু গোটেই ইউনিভাৰ্ছটো কি কৰিলে হি ট্ৰান্সপাস হৈ পিনে ট্ৰান্সপাৰেণ্ট কৰি পেলালে গোটেই ইউনিভাৰ্ছটো ট্ৰান্সপাৰেণ্ট হৈ গ'ল তাৰ মানে কি এই যেতিয়া ওলাই যাব পৰা নাছিলে ফটনখিনি তেতিয়া ইউনিভাৰ্ছটো কি আছিলে অপেক আছিলে ভুগি একো দেখি নাই পোৱা ধোঁৱা অপেক ভুগি নেচাৰ যদি দেখিয়ে নাপাওঁ সেইটো কাৰণে কি হ'ল দেখি নোপোৱাৰ কাৰণে কি হ'ল ট্ৰান্সপাৰেণ্ট নাছিলে আৰু ফটনখিনি যেতিয়া ট্ৰান্সপাস কৰিবলৈ বাট বিচাৰি পালে এটম হোৱাৰ পিছত এইখিনি তেতিয়া কি হ'ল এই অপেকনেছটো গুচি গ'ল আৰু গোটেই ইউনিভাৰ্ছখন ট্ৰান্সপাৰেণ্ট হৈ গ'ল ডেট মিনছ আমি ক'ব পাৰোঁ নেকি যিহেতু ফটনটো লাইট পাৰ্টিকল হয় ই যেতিয়া ওলাই গ'ল আৰু গোটেই ইউনিভাৰ্ছৰ মাজে বিচৰণ কৰি এতিয়াও যিহেতু সি এক্সপাণ্ড হৈ আছে উইথ দ্য এক্সপানশ্যন অফ ইউনিভাৰ্ছ আমি ক'ব পাৰোঁ নেকি যে সেই অৰিজিন এই ইউনিভাৰ্ছৰ এক্সপ্ল'জনৰ টাইমত 13.8 বিলিয়ন ইয়েৰ্ছৰ আগৰ তথ্যখিনি ডাটাখিনি এই ফটন বনাই বা এই পাৰ্টিকলটোৱে নিজৰ লৈ থৈছে কালেকশ্যনটো ইয়াৰ লগত আছে হ'ব পাৰে কেনেকৈ হ'ব পাৰে এতিয়া কথাটো হ'ল যে প্ৰথম প্ৰশ্নটো তো ফাৰ্ষ্ট লাইট পাৰ্টিকল আছিলে এই লাইট পাৰ্টিকলছটো এতিয়াও এক্সিষ্ট কৰে নেকি কৰে আনচাৰটো ইয়েছ কাৰণ ইউনিভাৰ্ছ according to Big Bang theory universe is still expanding সেইটো সময়ত যদি লাইট পাৰ্টিকলছটো ওলাইছিল সেই লাইট পাৰ্টিকলছটো সেই ফটনটো হি এতিয়াও along with the expansion of universe you travel কৰি আছে you scattered হৈ আছে গোটেই স্পেচত গতিকে সেই লাইট পাৰ্টিকলছটো আমাৰ সাইন্টিষ্ট সকলৰ এটা বিৰাট ডাঙৰ অবসেশন they are running after that photon particle because
কেলে কাৰণ হেতু পাই গলে বিভিন্ন ধৰণৰ আমি তথ্য পাই যাব পাৰো আৰু সেই ফটন পাৰ্টিকলটোকে কি বুলি কয় কসমিক মাইক্ৰোৱেভ background what radiation অর্থাৎ সমুকয়ে CMBR cosmic microwave background radiation সাইন্টিস্ট সকলৰ খুবেই প্ৰিয় কাৰণ এইটো পাই গলে এইটো ক্যাপচাৰ কৰিব পাৰিলে বহুত কেটা তথ্য ইউনিভাৰ্সৰ বিষয়ে আমি গম পাই যাব পাৰিম কিন্তু কথাটো হ'ল যে এতিয়া আৰু এটা প্ৰশ্ন উদয় হয় মনত যে এই কসমিক মাইক্ৰোৱেভ ব্যাকগ্ৰাউণ্ড ৰেডিয়েশনটো আমি খালি চকুৰে দেখি পাম এটো তেতিয়া দেখি পোৱা গ'লহেঁতেন চাগে যেতিয়া ই অৰিজিনেট হৈছিল তেতিয়া ই ভিজিবল স্পেক্ট্ৰামত আছিল ইনফ্ৰাৰেড কিন্তু এতিয়া আৰু এটা কথা জানিব লাগিব আমি এইখিনিতে এতিয়া ইয়াৰ ভিজিবিলিটি আছে নে নাই এতিয়া ভিজিবল কেনেকৈ আছে এইটো কথা জানিবৰ কাৰণে আমি লাইটৰ স্পেক্ট্ৰামৰ এটা কথা হাইলাইট কৰিলো ভিডিঅ'ৰ এই ভিডিঅ'ৰ ভায়োলেট টু ৰেড কি হয় আমি এটা কথা জানো যে ভায়োলেট টু ৰেড এই যেটো ওয়েভলেংথটো ই সদায় ইনক্ৰিজ হয় ওয়েভলেংথটো বাঢ়ি বাঢ়ি গৈ থাকে আৰু ওয়েভলেংথটো বাঢ়ি বাঢ়ি গৈ থকা মানে ভিজিবিলিটিটো কম হৈ গৈ ঠিক আছে এই ভিজিবিলিটিটো কম হৈ গৈ এতিয়া আমি গম পাওঁ যে কসমিক মাইক্ৰোৱেভ কাৰণ ইয়াত মাইক্ৰোৱেভ বুলি কৈছে ৰেডৰ পিছত ইনফ্ৰাৰেড এনেকৈ আহি মাইক্ৰোৱেভ ষ্টেজটো পাব গতিকে এই ৰেডিছ ক্ৰছ কৰি গ'ল এতিয়া কথাটো হ'ল যে ইয়াক আমি বৰ্তমান খালি চকুৰে দেখি নাপাওঁ বাট ইয়াক ডিটেক্ট কৰিব পৰা যায় উইথ দ্য হেল্প অফ certain instruments radio magnetic instruments সৰ দ্বাৰা ইয়াক আমি ইয়াক ক্যাপচাৰ কৰি ল'ব পাৰোঁ আৰু ইয়াক ক্যাপচাৰ কৰিলে আমি কেনেকুৱা ধৰণৰ তথ্য পাম ইয়াক ক্যাপচাৰ কৰিলে আমি কি কথা গম পাম ইয়াক ক্যাপচাৰ কৰাৰ পিছত আমি ইউনিভাৰ্সৰ সাইজ shape age origin galaxy origin different elements different matters of space like dark matter ordinary matter এই বিভিন্ন ধৰণৰ তথ্য আমি গম পাব পাৰোঁ যাৰ জৰিয়তে আমি গোটেই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ বিষয়ে অৱগত হ'ব পাৰোঁ আৰু যিয়ে এক নতুন সূচনাৰ পাতনি মেলিব আগন্তুক কসমোলজিক্যাল ৰিচাৰ্চৰ ক্ষেত্ৰত এষ্ট্ৰনমিক্যাল ৰিচাৰ্চৰ ক্ষেত্ৰত এটা নতুন সূচনাৰ পাতনি মেলাৰ পূৰ্ণ সম্ভাৱনা ৰাখে এই কসমিক মাইক্ৰোৱেভ ব্যাকগ্ৰাউণ্ড ৰেডিয়েশ্যন আৰু ইতিমধ্যে বিভিন্ন তথ্য ক্যাপচাৰ কৰিবলৈ সক্ষম হৈছে প্লাংক স্যাটেলাইট এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ ইনষ্ট্ৰুমেন্টছ আছে যাৰ দ্বাৰা ক্যাপচাৰ কৰি ইতিমধ্যে আমাৰ কসমোলজিক্যাল ফিল্ডত আমাৰ ইউনিভাৰ্সৰ অৰিজিনৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ তথ্য সংগ্ৰহ কৰিবলৈ আমি সক্ষম হৈছোঁ এতিয়া কথাটো হ'ল যে ইমানেই আছিলে যাৰ আৰু বহু কথা আছে যেটো আমি পৰৱৰ্তী লেকচাৰত যিখিনি এভিডেন্সেস এই বিগ বেং থিওৰিক সাপোৰ্ট কৰে যাৰ জৰিয়তে আমি ইয়াক থিওৰি বুলি কৈছোঁ এতিয়া কথাটো হ'ল যে থিওৰি বুলি যে কৈছোঁ বহুতো হাইপোথেসিসও আছে যোনে এই বিগ বেং থিওৰি ৰিলেটেড বা অৰিজিন ইউনিভাৰ্সৰ অৰিজিন ৰিলেটেড বহুতো হাইপোথেসিস বিভিন্নজনে দি গৈছে ফৰ এক্সাম্পল ইমানুৱেল কাণ্ট হৈ গ'ল বহুতে তেনেকৈ হাইপোথেসিস দি গৈছে কিন্তু there is a difference between hypothesis and theory কাৰণ hypothesis is based on what assumption যাৰ বেকত কোনো ধৰণৰ এভিডেন্স নাথাকে that's why it is hypothesis কিন্তু theory is what theory হৈছে যাক বেকত এভিডেন্সেস থাকে আৰু যাৰ জৰিয়তে আমি এই থিওৰিটোৰ আধাৰত বিভিন্ন ধৰণৰ গৱেষণা কৰিব পাৰোঁ সাইন্টিফিক ৰিচাৰ্চ কৰিব পাৰোঁ আৰু যাৰ জৰিয়তে বিভিন্ন ধৰণৰ তথ্য সঠিক তথ্য সাইন্টিফিক তথ্য
উপলব্ধ কৰিব পাৰোঁ সেইকাৰণে এই থিয়ৰি এতিয়া সেই থিয়ৰিটোৰ কিহৰ কোন কোন এভিডেন্সে তাক ছাপোৰ্ট কৰিছে এটা হৈ গ'ল এই কসমিক মাইক্ৰৱেভ বেকগ্ৰাউণ্ড ৰেডিয়েশ্যন যাৰ জৰিয়তে আমি গম পাওঁ যে দ্য ইউনিভাৰ্ছ ইজ ষ্টিল এক্সপাণ্ডিং গতিকে সি অকণমান ষ্ট্ৰেংথেন কৰিছে আৰু এটা এভিডেন্স আছে যিটো গ্ৰেভিটেশ্যনেল পুল সেইটোৰ বিষয়ে আমি পৰৱৰ্তী লেকচাৰত পৰৱৰ্তী ছেশ্যনত আমি সেইটো জানিবলৈ ডিছকাছ কৰিবলৈ চেষ্টা কৰিম এতিয়া কথাটো হ'ল যে আমি এই যে বিগ বেং থিয়ৰিটো পঢ়িলোঁ ইউনিভাৰ্ছৰ ইভলিউশ্যনৰ কথা অকণমান হ'লেও অনুমান কৰিব পাৰিলোঁ সেইটো কিয় আজি কৰিলোঁ কথাটো হ'ল যে আমাৰ এই বিশ্ব ব্ৰহ্মাণ্ডখন কি হ'ল সাংঘাতিক ধৰণে বিশাল হয়নে সাংঘাতিক বিশাল কোৱা যায় যে ইয়াত 100 বিলিয়ন গেলেক্সিছ আছে 100 বিলিয়ন গেলেক্সিছ যিটো আমাৰ হিউমেনছ কনচিয়াছনেছে ঢুকিয়ে নাপায় ইমান গেলেক্সিছ আছে এই 100 বিলিয়ন গেলেক্সিৰ ভিতৰত আকৌ 100 বিলিয়ন ষ্টাৰ্ছ আছে লাইক আৱাৰ ছান যদি 100 বিলিয়ন গেলেক্সিৰ ভিতৰত আকৌ 100 বিলিয়ন ষ্টাৰ্ছ থাকে তাৰ মানে আমাৰ সূৰ্যৰ নিচিনা ষ্টাৰ্ছ আছে তাৰ মানে আমাৰ সোলাৰ চিষ্টেম আকৌ 100 বিলিয়নটামান আছে তেনেকৈ এই এনেকুৱা 100 বিলিয়ন গেলেক্সিৰ ভিতৰতে এটা আমাৰ মিল্কি ৱে গেলেক্সি যিটো বহুত ডাঙৰ মিল্কি ৱে গেলেক্সি তাৰে মিল্কি ৱে গেলেক্সি এটা সৰু সোলাৰ চিষ্টেমৰ এটা সৰু প্লেনেটৰ এটা সৰু দেশৰ এটা সৰু ৰাজ্যৰ জিলাৰ এটা সাধাৰণ মনুষ্য আমি গতিকে এই যেতিয়া বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে আমি যেতিয়া অধ্যয়ন কৰোঁ তেতিয়া আমি আমাৰ লিমিটনেছটো গম পাওঁ ইন কম্পেৰিজন টু দ্য ইউনিভাৰ্ছ যদি মনুষ্য হিচাপে আমাৰ লিমিটেশ্যনবোৰ আমি গম পাওঁ গতিকে সেই লিমিটেশ্যনবোৰ আমাৰ মাজত থাকিলে আমাৰ কোনোবা নহয় কোনোবা ঠাইত আমাৰ দুখ বেজাৰ অহংকাৰ এনেকুৱা ভাৱবোৰ মাৰ যোৱাত সহায় কৰে যেতিয়া আমি এনেকুৱা ধৰণৰ কসমলজিকেল ষ্টাডিবোৰত নিজকে ডিভোট কৰি দিওঁ মই ভাবোঁ তেনেকৈ সেইকাৰণে আমি কিমান নগণ্য সেইটো কথা গম পালোঁ আৰু আমি ইমান নগণ্য হৈও যে গোটেই বিশ্ব ব্ৰহ্মাণ্ডক অধ্যয়ন কৰাৰ সামৰ্থ্যটো ৰাখিছোঁ সেইটোৱে আমাক মানৱ জাতি হিচাপে পৰিচয় দিয়াত সহায় কৰে গতিকে সেইবাবে বিশ্ব ব্ৰহ্মাণ্ডৰ বিষয়ে জনাটো আমাৰ বাবে খুবেই আৱশ্যক আৰু পৰৱৰ্তী অধ্যায়ত আমি বিশ্ব ব্ৰহ্মাণ্ডৰ আৰু অধিক তথ্য লৈ আপোনালোকৰ সন্মুখত প্ৰস্তুত কৰিম আৰু জানিবলৈ চেষ্টা কৰিম আলোচনা কৰিবলৈ চেষ্টা কৰিম ইয়াকে কৈ আজিৰ এই ছেশ্যনটো ইমানতে সামৰণি মাৰিছোঁ চাইনিং অফ থেংক ইউ